অসমত কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন তাৰ পৃষ্ঠপোষকতাত চলিছে অবৈধ ৰেড হল মাইনিং সত্যৰ সন্ধানত জিলাই জিলাই ধৰ্মঘটত বহিব কংগ্ৰেছ ডিমা হাছাও জিলাৰ উমৰাংচুত অবৈধ কয়লা খনিত সংঘটিত মৰ্মান্তিক ঘটনাক লৈ শেহতীয়াকৈ জাগুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন বিশেষকৈ অসমত কোনো অবৈধ কয়লা খনন নাই বুলি ইমান দিনে দাবী কৰি আহিছিল চৰকাৰখনে বিৰোধীয়ে উত্থাপন কৰি অহা কয়লা সিন্ডিকেটৰ প্ৰসংগক বাৰে বাৰে নস্তাত কৰি আহিছিল চৰকাৰখনে কিন্তু উমৰাংচুত সংঘটিত শেহতীয়া ঘটনাই প্ৰমাণিত কৰিলে চৰকাৰৰ মিথ্যাচাৰ এই ঘটনাৰ পিছতে এটা কথা স্পষ্ট হৈ পৰিল যে অসমত বৰ্তমানো চলি আছে অবৈধ কয়লা খনন দুখনকৈ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত অবাধে চলিছে ৰেড হল মাইনিং এনকেটিভিৰ হাতত আহি পৰিছেহি কাষৰীয়া জিলা দুখনত চলি থকা এনে বহু ৰেড হল মাইনিঙৰ এক্সক্লুচিভ দৃশ্য টিভিৰ পৰ্দাত দেখা এই ভিজুৱেলসমূহলৈ ভালদৰে মন কৰক কিদৰে ৰেড হল মাইনিঙৰ পৰা অবৈধভাৱে খনন কৰি বিভিন্ন স্থানত মজুত কৰা হৈছে কয়লা পৰৱৰ্তী সময়ত এই কয়লা অবৈধভাৱে সৰবৰাহ কৰা হৈছে বিভিন্ন জিলালৈ অবৈধ কয়লাৰে ৰাজ্যত চলিছে বহু ইটা ভাটা চিমেণ্ট ফেক্টৰী কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো কিদৰে ৰাজ্যত অবাধে চলি আছে ৰেড হল মাইনিং ডিমা হাছাও অথবা কাৰ্বি পাহাৰত চলি থকা এইসমূহ ৰেড হল মাইনিঙৰ বিৰুদ্ধে কিয় কোনোদিনে ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসন অথবা চৰকাৰে ৰেড হল মাইনিঙৰ অভিযোগক কিয় বাৰে বাৰে নস্তাত কৰি আহিছিল চৰকাৰে নে ৰাজ্যৰ কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতে ৰাজ্যত অবাধে চলি আহিছে অবৈধ কয়লা খনন এই সত্যৰ সন্ধানত শুকুৰবাৰে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিৰোধী কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন উত্তৰ বিচাৰিব কংগ্ৰেছে সত্যৰ সন্ধানত বুলি আমাৰ থাকিব শিৰোনামা আৰু কয়লাৰ অবৈধ সিন্ডিকেটৰ চৰ্দাৰ কোন এই শীৰ্ষক গোটেই জিলাৰ হেডকোৱাৰ্টাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ভাগ ল'ব পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী ৱাৰ্ড মেম্বাৰ কাউন্সিলৰ জিলা পৰিষদ মেম্বাৰ আমি তেওঁলোককো টাৰ্গেট দিছোঁ তেওঁলোকো কালিলৈ সদলবলৈ আহিব অসমত চলি থকা অবৈধ কয়লা খননক লৈ বৃহস্পতিবাৰে ডিফুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ নেতৃত্বয়ো আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ দাবী অবৈধ কয়লা খননত জড়িতসকলক দিব লাগে কঠোৰ শাস্তি পুথি খলিহনাক ধৰি ৰৌ বৰালীক এৰি দিলে নহ'ব অসমখনত অবৈধ কাম কাজ কেনেকৈ হ'ব পাৰে অবৈধ খনন কাৰ্য কেনেকৈ হ'ব পাৰে ৰেড হলি কেনেকৈ হ'ব পাৰে এইটো মূল প্ৰশ্ন এইটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আৰু ইয়াৰ যিসকল জড়িত তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু উদ্ধাৰ কাৰ্য যুদ্ধকালীনভাৱে চলাব লাগে আৰু পুথি খলিহনা ধৰি লাভ নহ'ব ৰৌ বৰালী ধৰিব লাগিব আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে অভিযোগ ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা অবিহনে চলিব নোৱাৰে অবৈধ খনন এটা কথা স্পষ্ট অসমৰ মানুহেও বুজি পাইছে যে ৰজাঘৰৰ বৰমূৰীয়াৰ পৃষ্ঠপোষকতা নোহোৱাকৈ এই ধৰণৰ অবৈধ কয়লা খনন অসমত চলিব নোৱাৰে গুৱাহাটীত সংবাদমেল পাতি আপৰ ৰাজ্যিক উপসভাপতি অনুৰূপা ডেকাৰজৰ অভিযোগ ডিমা হাছাওত চলি আছে 16টাকৈ ৰেড হল মাইনিং নিগনিৰ গাঁতত কেইটা নিগনি সোমাই আছে সেইটোও তেওঁৰ খবৰ থাকে এন্দুৰে কিমান মাটি খান্দিলে সেইটোও তেওঁৰ খবৰ থাকে কিন্তু কয়লা খনি যে খান্দি 16টাকৈ কয়লা খনি ইতিমধ্যে ডিমা হাছাওত খান্দিলে সেইবিলাক তেওঁলোকৰ কিন্তু খবৰ নাথাকে নিউজ ডেস্ক ৰিপৰ্ট NKTV